সায়েন্স ডেমোক্ৰেসি লাইভ ষ্টুডিঅ'ত এক বিশেষ খবৰৰ সৈতে মই দেইজি পৃথিৱীত যেন তেওঁলোক ঈশ্বৰৰ প্ৰতিনিধি বিশেষ কামেৰে বিশেষ তেওঁলোক সমাজ ধুনীয়া কৰাৰ অংগীকাৰ যেন তেওঁলোকৰ ধমনীয়ে ধমনে প্ৰবাহিত ৰক্তৰ পৰিচয় ক'ব খোজা হৈছে এগৰাকী বিশিষ্ট সমাজকৰ্মীৰ কথা যি গহপুৰত শংকৰদেৱ শিক্ষা নিকেতন নামেৰে এখন ব্যতিক্ৰমী শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰি আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে কি কাৰণে ব্যতিক্ৰম শংকৰদেৱ শিক্ষা নিকেতন ছাত্ৰ-ছাত্ৰীক মানসিকভাৱে শক্তিশালী কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰে প্ৰতিদিনে কিয় নামঘৰলৈ যাব লাগে ছাত্ৰ-ছাত্ৰীসকল সন্ধিয়া অধ্যয়নৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰতে কি একক অনন্য ব্যৱস্থা এই ব্যৱস্থাবোৰ ফলপ্ৰসূ হৈছেনে আৰু প্ৰয়োজনীয় বহু কথা সামৰি আগবঢ়াইছো শংকৰদেৱ শিক্ষা নিকেতনৰ প্ৰতিষ্ঠাপক উদয় আদিত্য গোস্বামীৰ সৈতে ডেমোক্ৰেসি লাইভৰ মুখ্য সম্পাদক মৰম কুমাৰৰ এক এক্সক্লুসিভ সাক্ষাৎকাৰ সকলো মানে ইংলিছ মিডিয়ামত পঢ়াবৰ কাৰণে ইচ্ছা কৰে 5টা বা 6টা বজালৈকে তেওঁলোকৰ যোগাটো কম্পালসৰি আৰু সেইখিনি সময় শ্ৰীকৃষ্ণৰ যিটো কালাৰ সেই কালাৰটোৰ এটা পৰিৱেশ তাতে আনাৰ চেষ্টা কৰা যায় আমাৰ ট্ৰেডিশনেল ড্ৰেছ পিন্ধি তেওঁলোকে এই আৰতিৰ চাকিখিনি আমাৰ থপনাৰ পৰা লৈ আহে লাইনৰ মাজে মাজে ডেমোক্ৰেসি লাইভৰ এক বিশেষ অনুষ্ঠান লৈ মৰম কুমাৰ আৰু আমাৰ সমাজত এনেকুৱা কিছুমান ব্যক্তিত্ব আছে যি সমাজখনক আগবাঢ়ি গৈ জাতিটোক আগবাঢ়ি আৰু সেই ৰাজ্যখনক সেই দেশক আগবঢ়াই নিয়াৰ সপোনেই তেওঁলোকক অহৰহ আচলতে ধৰা দি থাকে আৰু তেনেকুৱা এগৰাকী ব্যক্তি হ'ল বিশিষ্ট উদ্যোগী আৰু শিক্ষাৰ সৈতে বিগত সময়ছোৱাত এক বিশেষ প্ৰক্ৰিয়াৰে জড়িত হৈ বিশেষ অৱদান যোগাই অহা উদয় আদিত্য গোস্বামী ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ আপোনালোকৰ চেনেললৈ মোৰ শুভেচ্ছা জনাইছোঁ আপুনি আমাক যি শিক্ষাৰ লগত জড়িত বুলি কৈছে আচলতে মই ব্যৱসায় ক্ষেত্ৰৰ লগত জড়িত এটা সময়ত মই আচলতে প্ৰায় 10 বছৰ শিক্ষা বিভাগত বিষয়া হিচাপে কাম কৰিছিলোঁ তাৰপিছত আকৌ মই ব্যৱহাৰ কৰিলোঁ আৰু বৰ্তমান এতিয়া ব্যৱসায় আৰু শিক্ষা দুইটাকে সমান্তৰালভাৱে লৈ গৈছোঁ এই বিষয়টোৱে আপোনাৰ জীৱনক লৈ আদৰ্শৰ বাৰ্তা বহন কৰিব পৰাকৈ বহু কথাই আমাক উৎসাহিত কৰি আহিছে তাৰ ভিতৰত এটা হ'ল গহপুৰত আপোনাৰ এখন সপোনৰ অনুষ্ঠান শংকৰদেৱ শিক্ষা নিকেতন আৰু এই শংকৰদেৱ শিক্ষা নিকেতনৰ জৰিয়তে আপুনি ব্যতিক্ৰমী বহু বিষয় উপস্থাপন কৰিছে শিক্ষাটো এক বিষয় থাকে এখন স্কুলৰ তো এনেকুৱা এটা সপোন দেখিবলৈ কি কথাই আপোনাক উৎসাহ দিছিলে কাৰণ আপুনি এক ব্যৱসায়িক ক্ষেত্ৰৰ কাৰণ ইউ আৰ এ অফিচাৰ টাৰ্ণ্ড এণ্টাৰপ্ৰিনাৰ তো তাৰপিছত আপুনি শিক্ষা ক্ষেত্ৰলৈ আহিলে শিক্ষা ক্ষেত্ৰলৈ অহাৰ যিটো এই স্বপ্নটো কেনেকৈ আৰম্ভ হ'ল আচলতে মই যেতিয়া ব্যৱসায় কৰাৰ আগতো মই যে শিক্ষাৰ লগত জড়িত আছিলোঁ আৰু সেইখিনি সময়তে মই গুৱাহাটী এতিয়া বেলতলাত এই মোৰ ঘৰ এইখিনিতো মই 96 মানত মই এটা ট্ৰেণ্ড এটা দেখা পাইছিলোঁ যে সকলো মানুহে ইংলিছ মিডিয়ামত পঢ়ুৱাবৰ কাৰণে ইচ্ছা কৰে কিন্তু তেতিয়া ফিজ ষ্ট্ৰাকচাৰটোৱে তেওঁলোকক দুখীয়া মানুহখিনিক ৰিক্সাৱালা হওক ঠেলাৱালা হওক একদম আৰ্থিকভাৱে পিছপৰা লোকসকলৰ মানে অভিভাৱকসকলৰ মই এটা বিৰাট মানসিক দ্বন্দ্ব দেখিছিলোঁ আৰু সেইখিনি সময়ত মোৰ এটা তেওঁলোকক এটা সকাহ দিয়াৰ কাৰণে মোৰ এটা ইচ্ছা হৈছিল আৰু ঠিক সেই সময়ত আমাৰ অসমৰ আচলতে সেইখিনি সময়ত শিক্ষা প্ৰতিষ্ঠান এখন গঢ়ি উঠিছিলে ভালকৈ সেইখন হ'ল আমাৰ স্বদেশী যিখন আমাৰ স্কুল স্বদেশী একাডেমি যিখন ডক্টৰ নয়চন শৰ্মা ছাৰ আছিলে তেখেত ইঞ্জিনিয়াৰিং কলেজৰ পৰা প্ৰফেচাৰ হিচাপে ৰিটায়াৰ হোৱাৰ পিছত ভঙাগড়ত সেইখন খুলিছিল আৰু তেওঁৰ লগত মোৰ এটা সম্পৰ্ক আছিলে আৰু তেওঁক মই এই কথাটো কৈছিলোঁ যে দুখীয়াসকলৰ কাৰণে কেনেকৈ তলৰ স্কুলত কম পইচাত পঢ়াব পাৰি তেতিয়া মোক কৈছিলে তুমি এখন খোলাচোন তেতিয়া মই আচলতে এই এতিয়া যিটো প্ৰতিষ্ঠিত নেৰিম সেই নেৰিম তেতিয়া ইয়াত নাছিলে তাত এটা বিল্ডিং যিটো বিল্ডিং নেৰিমৰ এতিয়া প্ৰথম বিল্ডিংটো তাৰ গ্ৰাউণ্ড ফ্ল'ৰটোত মই ভাড়া লৈছিলোঁ এজন মণিপুৰী মানুহৰ আছিল আৰু সেই ভাড়া লৈ তাত এখন স্বদেশী মণ্টেশ্বৰী বুলি এখন স্কুল খুলিছিলোঁ সৰু মানে স্কুল নাৰ্চাৰী কেজি বিগিনাৰ্ছৰ কাৰণে আৰু তাত আমাৰ এই দুখীয়া মানে লোকসকলৰ সন্তানসকলে পঢ়িছিল আৰু সেইটো অনুষ্ঠান মই চলাই নিছিলোঁ প্ৰায় 2000 চনমানলৈকে আৰু এইটো আচলতে মই যিহেতু তাত সময় দিব নোৱাৰোঁ মই এজন মোৰ বন্ধু অজিত শৰ্মা তেওঁ এতিয়া দৈনিক অসমৰ ছিনিয়ৰ নিউজ এডিটৰ তেওঁক মই চাবলৈ দিছিলোঁ
আৰু এটা সময়ত তেওঁ কৰ্মব্যস্ততা আৰু তেওঁ যেতিয়া বিয়া কৰালে তেওঁ ইয়াৰ পৰা বিয়া কৰি সংসাৰ কৰাৰ সময়ত তেওঁ আঁতৰি যাব লগা হ'ল আৰু তেতিয়া তাৰপিছত সেই স্কুলখন আমাৰ ইয়াতে বন্ধ কৰা হ'ল আৰু সেইখিনি সময়তে মই দেখিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলক আচলতে প্ৰকৃত শিক্ষা দিব লাগিব অকল আনুষ্ঠানিক শিক্ষাৰ মাধ্যমেৰে আমাৰ এটা শিক্ষানুষ্ঠানসমূহ নিবনুৱা তৈয়াৰ কৰা এটা ইণ্ডাষ্ট্ৰীলৈ ৰূপান্তৰিত হৈছে আমি আজি দেখা পাইছোঁ নিয়মমাফিক যি শিক্ষা বৰ্তমান শিক্ষা ব্যৱস্থাই মানে শিক্ষিত কৰে কিন্তু জ্ঞানী নকৰে যদি আমি বৰ্তমান যি শিক্ষা ব্যৱস্থা সেই শিক্ষা ব্যৱস্থাত যদি ব্যৱহাৰিক শিক্ষা নিদিওঁ বা আধ্যাত্মিক শিক্ষা নাথাকে তেনেহ'লে এজন প্ৰকৃত ভাল মানুহ হ'ব নোৱাৰে আমি যেনেধৰণে হৈ আহিলোঁ মই নকওঁ যে মই এজন আদৰ্শী ব্যক্তি কিন্তু মোক অগ্ৰজসকলে যি এটা সমাজ ব্যৱস্থা দিলে যি এটা শিক্ষা ব্যৱস্থা দিলে সেই শিক্ষা ব্যৱস্থাৰ মাজেৰে ভাল বেয়াৰ মাজেৰে মই আজি এই পৰ্যায় পাইছোঁ কিন্তু আমাৰ নেক্সট প্ৰজন্মৰ কাৰণে আমি কিছু কৰাৰ দায়িত্ব থাকে আৰু সেইখিনি কেনেকৈ কৰা যাব যিহেতু মই গুৱাহাটীত দেখিলোঁ যেতিয়া মোৰ ল'ৰা ছোৱালীক মই ইয়াতে স্কুলত দিওঁ দামী দামী স্কুলত দিছোঁ কিন্তু তেওঁলোকে স্কুলৰ আখৰখিনি ভালকৈ শিকিছে বা কম বেছি পৰিমাণে শিকিছে কিন্তু তেওঁলোকে মানে ইয়াত যিটো মানৱীয় প্ৰমূল্যবোধ সেই কথাখিনিৰ পৰা কিছু আঁতৰি যোৱা যেন মোৰ অনুভৱ হৈছিল আৰু সেইটো জৰুৰী এই যিটো মানে অতি জৰুৰী কাৰণ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় এজন মানুহ জীৱনত সফল হ'বলৈ হ'লে তেওঁ যি আনুষ্ঠানিক শিক্ষাৰ ভাল ডিগ্ৰী ভাল শিক্ষা সেইখিনিতো লাগিবই লগতে সামাজিক শিক্ষাবোৰ অতি প্ৰয়োজনীয় তেতিয়াহে তেওঁ নিজৰ কৰ্মক্ষেত্ৰতো সফল হ'ব পাৰিব সেইটো মই মৰ্মে উপলব্ধি কৰিছিলোঁ আৰু সেই ক্ষেত্ৰত কিবা এটা কৰাৰ খুব এটা হাবিয়াস আছিল আৰু মই গহপুৰত যিহেতু জন্মগ্ৰহণ কৰিছোঁ আৰু মোৰ গহপুৰৰ ঘৰখন এখন সত্ৰৰ পৰিৱেশত থকা মানে এখন সত্ৰ সেই সত্ৰত আমাৰ নামঘৰ আছে আৰু মই অতীজতে গম পাইছিলোঁ মোৰ ককা দেউতা ফ্ৰীডম ফাইটাৰ আছিলে ব্ৰিটিছৰ অধীনত চাকৰি কৰিছিলে নামটো তেওঁৰ নাম আছিলে বাপাদেৱ গোস্বামী তেখেতে বিহালীৰ বৰভিল বাগানত তেওঁ চাকৰি কৰিছিলে তেতিয়া প্ৰায় 1918 চনমানত তেখেতে তাতে মানে নামঘৰ প্ৰতিষ্ঠা কৰি আমাৰ যি শংকৰদেৱৰ সংস্কৃতিৰে তেওঁ চাহ বাগানৰ লোকসকলক কৰ্মচাৰীসকলকো মানে আমাৰ আধ্যাত্মিকতাৰে পথ দেখাইছিলে আৰু সেইখিনি কথা বতৰা লৈ আমাৰ ব্ৰিটিছ চাহাবৰ লগত সংঘাত হৈছিলে আৰু সেইখিনি সময়ত আন্দোলনে এটা গতি লৈছিলে স্বাধীনতা আন্দোলন আৰু তেতিয়াই স্বাধীনতা আন্দোলনত আমাৰ ককা দেউতা জড়িত হ'ল আৰু ব্ৰিটিছৰ লগত সংঘাত বাঢ়ি গ'ল আৰু এদিন এটা স্বাভিমানী ককা দেউতাই ছাতি লৈ যাওঁতে ব্ৰিটিছে তেওঁক ছাতিটো জপাবলৈ ক'লে কিন্তু সেই ক্ষেত্ৰতে মোৰ ককা দেউতাই সেইটোত পূৰা বিদ্ৰোহ কৰিলে আৰু ব্ৰিটিছ চাহাবৰ লগত কাজিয়া কৰি তেওঁ চাকৰি সেইদিনাখনেই ৰিজাইন দি নিবনুৱা হৈ তেওঁ গহপুৰ অঞ্চললৈ গুচি যায় আৰু তাতে হাবি জংঘল ভাঙি তেতিয়াতো অজস্ৰ মাটি বাৰী আছে সেইবিলাক এনেই পৰি থকা তাতে মানে হাবি জংঘল ভাটি এটা নামঘৰ প্ৰতিষ্ঠা কৰি বাঘ ভালুক সেইবিলাকৰ হাতীৰ মাজতে তেওঁ সত্ৰ প্ৰতিষ্ঠা কৰিলে আৰু সেই সত্ৰ প্ৰতিষ্ঠাৰ আধ্যাত্মিকতাৰ লগতে তেখেতে এখন স্কুলো প্ৰতিষ্ঠা কৰি লৈছিলে তেতিয়াই আৰু তাৰ লগতে তেওঁ আন্দোলনৰ লগতো বিশেষভাৱে জড়িত হৈছিলে আমাৰ ঘৰখন আন্দোলনৰ সময়ৰ এটা ঐতিহাসিক ঘৰ য'ত দেউতাক আৰু পুতেক আন্দোলন কৰাৰ কাৰণে জেললৈ গৈছিল মোৰ পিতৃ উৎসৱানন্দ গোস্বামী কিন্তু মোৰ পিতৃ পঞ্চমজন কিন্তু তৃতীয়জন যি আমাৰ বৰদেউতা আৰু দ্বিতীয়জন বৰদেউতা মানে তেওঁ হ'ল জগদানন্দ দেৱ গোস্বামী তেখেতে আন্দোলনত জঁপিয়াই পৰিছিল আৰু মোৰ ককা দেউতা আন্দোলনত জঁপিয়াই পৰাৰ কাৰণে তেওঁলোক দুয়োজনে জেল খাটিব লগা হৈছিল আৰু আনকি মোৰ আইতা কাঞ্চনপ্ৰভা দেৱী গোস্বামীও আন্দোলনৰ লগত জড়িত হৈ বিভিন্ন সভা সমিতিত গৈছিল কাৰণে পিছত তেওঁক ব্ৰিটিছৰ সময়ত তেওঁক গৃহবন্দী নিচিনাকৈ ঘৰৰ পৰা ওলাব দিয়া নাছিল আইতাকো নামটো কাঞ্চনপ্ৰভা দেৱী গোস্বামী কৈছিলোঁ সেইখিনি সময়ৰ পৰাই আমাৰ যিহেতু ঘৰখনে এটা সাংস্কৃতিক আধ্যাত্মিক আৰু ৰাজনৈতিক শৈক্ষিক সকলোখিনি সামৰি এটা
মানে পৰিৱেশৰ আছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমি সেইবিলাক জানিছিলোঁ বুজিছিলোঁ সেই তেতিয়াৰ পৰাই মোৰ শিক্ষাৰ প্ৰতি আধ্যাত্মিকতাৰ প্ৰতি এটা ইচ্ছা স্পৃহা জাগি উঠিছিল আৰু যেতিয়া মই ডাঙৰ হৈ এতিয়া কিছু সমৰ্থ হ'লোঁ ভগৱানে মোক কিছু শক্তি দিলে তেতিয়া মই এখন সপোনৰ এখন স্কুল কৰাৰ ইচ্ছা কৰিলোঁ বা ইচ্ছা মানে মোৰ আহিলে মানে বেছি প্ৰবল হৈ আহিলে যে য'ত আধুনিকতা আৰু আধ্যাত্মিকতাৰ লগতে যি সংস্কাৰ লৈ সংস্থাপনলৈ এটা যাতে যাত্ৰা কৰিব পাৰোঁ কিয়নো আমি জানো যে ব্যৱহাৰিক শিক্ষা যদি আমি পাওঁ তেতিয়াহে আমি আধুনিক শিক্ষাৰ লগত সামঞ্জস্য ৰাখি আমি এজন সফল ব্যক্তি হ'ব পাৰিম যিজন ব্যক্তিয়ে অকল চাকৰিমুখী হৈ নাথাকি যিকোনো কৰ্মমুখী হৈ তেওঁ নিজৰ জীৱনটো সফল কৰি তুলিব পাৰিব আৰু তাকে পৰিকল্পনা কৰি এখন আমি যি মোৰ সত্ৰৰ পৰিসৰতে এখন স্কুলৰ আমি স্থাপন কৰিব প্ৰথম আৰম্ভণি কৰিলোঁ আৰু প্ৰথম কিমান চন আমি 2020তে আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াই দুৰ্ভাগ্যক্ৰমে তেতিয়া কোভিড আহিল তথাপিও আমি কোভিডৰ সেই দুৰ্যোগৰ সময়তো আমি স্কুলখন আগবঢ়াই নিলোঁ আৰু দেখা পালোঁ তেতিয়া মানে যি ধৰণে আমি আধ্যাত্মিকতাৰ পৰিভৰ ঘটাইছোঁ তাত ৰাতিপুৱা বৰগীত আমি বজাই দিওঁ এলাৰ্ম হিচাপে আৰু ছাত্ৰ ছাত্ৰীসকলে 4:30 বজাত আমি বৰগীত বজাই দিওঁ আৰু তেওঁলোকে 4:45 মানত উঠি তেওঁলোকে ফ্ৰেছ হৈ যোগা প্ৰাণায়াম কৰিবলৈ আহে 5টা পৰা 6টা বজালৈকে তেওঁলোকৰ যোগাটো কম্পালচৰি যোগাৰ ব্যৱস্থা আছে সম্পূৰ্ণ যোগা কৰিবই লাগিব ক্লাছ কিবা ক্ষতি কৰিলেও কিন্তু আমি বেমাৰ আজাৰ নহ'লে যোগা কৰিব লাগিবই যোগাৰ গুৰুত্ব আছে যোগা মানে আমি যিটো প্ৰাণায়ামক আচলতে যোগাৰ পৰা আঁতৰাই ৰাখিছিলোঁ প্ৰাণায়ামে আৰু জ্ঞান বৰ্ধন কৰাৰ মূল মন্ত্ৰ যিটোৱে আমাক মগজুক বিকশিত কৰে মেমৰি পাৱাৰ বৃদ্ধি কৰে সেল্ফ ডিসিপ্লিন কৰে স্থিৰতা আনে মানে সেল্ফ ডিসিপ্লিন হয় আজিৰ সময়ত অতিকে প্ৰয়োজনীয় বস্তু হ'ল যোগা প্ৰাণায়াম বিশেষকৈ প্ৰাণায়াম তে আমি খেলা ধূলা কৰিলেও আমাৰ শাৰীৰিক চৰ্চাটো হৈ যায় কিন্তু মানসিক চৰ্চাটো একমাত্ৰ প্ৰাণায়ামৰ জৰিয়তে সম্ভৱ হয় গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যোগ প্ৰাণায়াম কৰিবই লাগিব তাৰপিছত তেওঁলোকে আহি ৰাতিপুৱা তেওঁলোকে অলপ ফ্ৰেছ হৈ তাৰপিছত ব্ৰেকফাষ্ট কৰি তেওঁলোকে আকৌ আহে আমাৰ আকৌ প্ৰাৰ্থনা কৰিব লগা হয় সি লাগিলে আমাৰ কলেজখন বৰ্তমান 6ৰ পৰা ডিগ্ৰীলৈকে আছে সি 6ৰে হওক বা ডিগ্ৰী ষ্টুডেণ্টে হওক তেওঁলোক সকলোৱে আহি লাইন পাতি তেওঁলোকে তুমিচিত বৃত্তিমূলৰে আমাৰ প্ৰাৰ্থনাটো কৰা হয় আৰু গোটেইখিনি ষ্টুডেণ্ট হোষ্টেলৰ আৱাসিক আমাৰ সম্পূৰ্ণ আৱাসিক কাৰণ মই জানো যে আৱাসিক নহ'লে আমি তেওঁলোকক যি ধৰণে পদ্ধতিগতভাৱে তেওঁলোকক শিক্ষা সংস্কাৰ আমি দিব বিচাৰিম আধ্যাত্মিকতা দিব বিচাৰিম বা যোগ প্ৰাণায়াম কৰাব বিচাৰিম সেইটো সম্ভৱ নহয় গতিকে আমি ৰাতিপুৱাই তেওঁলোকক সেইধৰণে 8:30 বজাত প্ৰাৰ্থনা শেষ হোৱাৰ পিছত তেওঁলোকৰ ক্লাছ আৰম্ভ হয় আৰু ক্লাছ আৰম্ভ কৰাৰ পিছত তেওঁলোকে আকৌ গৈ 1:30-1মান বজাত তেওঁলোকৰ শেষ হোৱাৰ পিছত তেওঁলোকে লাঞ্চ কৰিব যায় লাঞ্চ কৰি কিছু সময় তেওঁলোকে ৰেষ্ট কৰাৰ পিছত তেওঁলোকে খেলা ধূলাৰ কাৰণে সুন্দৰ ফিল্ডৰ ব্যৱস্থা আছে সেই ফুটবল আছে ভলীবল আছে বেডমিণ্টন ইনডোৰ আছে টেবুল টেনিছ আছে তাৰ উপৰিও অন্যান্য খেলা ধূলাৰ কাৰণে আছে বা অন্য যিটো কালচাৰেল এক্টিভিটিৰ কাৰণে একুৱেষ্টিক হল আছে এনেধৰণৰ সকলো সম্পূৰ্ণ ব্যৱস্থা আছে সকলো ক্লাছৰুম ডিজিটেলাইজ প্ৰথম দিনৰ পৰাই ডিজিটেলাইজ কৰা হৈছে তেনে কৰি আমি সম্পূৰ্ণ আধুনিক যি বিজ্ঞানসন্মত আমি শিক্ষা প্ৰণালী বা আমি যি ধৰণে দিব লাগে তেওঁলোকক সকলোখিনি আমি দিছোঁ তাৰপিছত তেওঁলোকে আহে তেওঁলোকক আকৌ আমি ৰিমেডিয়েল ক্লাছ কৰাওঁ তাৰমানে যাতে টিউশ্যন কৰিব নালাগে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যক্ৰমটো থ্ৰ'লি পঢ়ক কোনো ৰেফাৰেঞ্চ বুক দি নহয় আৰু তাত থকা খোকোজাসমূহ আকৌ পিছত 2টা ক্লাছ কৰা যায় ৰিমেডিয়েল ক্লাছত সকলোখিনি ছাত্ৰ ছাত্ৰীয়ে নিজাৰ যি ডাউট থাকে সেইখিনিও সুধিব পাৰে তাৰপিছত তেওঁলোকে ইয়াত ছুইমিঙৰো ব্যৱস্থা আছে ছুইমিং পুলো কৰা হৈছে ছাত্ৰ ছাত্ৰীয়ে সেইধৰণে ছুইমিং পুলো যাব পাৰে আবেলি সময়ত যিখিনিয়ে ছুইমিং কৰাৰ ইচ্ছা আছে তেওঁলোকে সেইখিনি কৰাৰ পিছত সন্ধিয়া আকৌ 5টা বজাত শীতকালি 5টা বজাত আৰু এতিয়া আমাৰ বৰ্ষাকাল এতিয়া গৰম দিনত আমি 5:30 বজাত তেওঁলোকক নামঘৰলৈ সত্ৰৰ নামঘৰলৈ যাব লগা হয় সত্ৰৰ নামঘৰত সকলো যাব লাগে ওচৰতে নেকি লগা একেটা কেম্পাছ যিহেতু আমাৰ সত্ৰ পৰিসৰ গতিকে গোটেই
ছাত্ৰ ছাত্ৰীসকল নামঘৰলৈ যায় আৰু নামঘৰত আমি সকলো ছাত্ৰ ছাত্ৰীয়ে যায় যিসকল ছাত্ৰী আনকি মাহেকীয়াও থাকে তেওঁলোকৰ কাৰণেও আমি এটা বেলেগ এটা জেগা কৰি দিছোঁ যাতে তেওঁলোকে ফিল নকৰে যে আমি কিবা অস্পৃশ্য বা কিবা তেনেকুৱা ধৰণৰ এটা মনত ভাৱ নাহে তেওঁলোকৰ মানসিকভাৱে এটা আধ্যাত্মিক পৰিৱেশত সদায় সকলো থাকিব পাৰে গতিকে আমি তেওঁলোককো এটা সুকীয়া জেগা দিছোঁ তথাপিও দি তেওঁলোককো যাতে সেই সন্ধিয়া সময়খিনি তেওঁলোকৰ যিটো মানে মনত যিটো এটা দিনটোত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা বিভিন্ন মানসিকভাৱে এটা মানে অৱসাদ থাকে এই অৱসাদ দূৰ কৰিবৰ কাৰণে তেওঁলোকে এই যিটো আচলতে ছ'চিয়েল ইঞ্জিনিয়াৰিং যিটো আছিল সেইকাৰণে সন্ধিয়া নামঘৰলৈ যোৱা এটা ব্যৱস্থা কৰিছিল যাতে দিনটোৰ যিখিনি ষ্ট্ৰেছ সেই ষ্ট্ৰেছখিনি নামঘৰত যোৱাৰ লগে লগে ভগৱানৰ ওচৰত সমৰ্পিত হোৱাৰ লগে লগে মনৰ পৰা সেই সকলো মানে যি দুচিন্তা দুৰ্ভাৱনা ষ্ট্ৰেছ সকলো নোহোৱা হৈ যায় আৰু এটা নতুন প্ৰেৰণা নতুন উদ্যম পায় সেই তাৰপিছত নামঘৰৰ পৰা আহে তেওঁলোকে ওলাই আহোঁতে আমি মানে প্ৰসাদ বুলি কওঁ যদিও তাত মানে যি মানে আমি যিটো খালে স্বাস্থ্যৰ কাৰণে উন্নতি হয় ব্ৰেইনৰ কাৰণে উন্নতি হয় সেনেকুৱা মানে প্ৰসাদ ৰখা যায় হাততে লৈ তেওঁলোকে খাই আহে তাত থাকে গাজি মগু বুট থাকিল নাৰিকল থাকিল খিচমিচ থাকিল তেনেকৈ ছাত্ৰ ছাত্ৰীসকলক তেনেকৈ দিয়া যায় আৰু তেওঁলোকে সদায় যেতিয়া এনেকুৱা এটা প্ৰটিন ভিটামিনৰ এটা হেৰি খাব তেওঁলোকে ফুড খাব তেতিয়াহ'লে তেওঁলোকে সদায় এটা অলপ ৰেগুলাৰ খাই থাকোঁতে তেওঁলোকে যথেষ্ট শাৰীৰিক আৰু মগুটোৱে ব্ৰেইনৰ কাৰণে মগজুৰ কাৰণে বহুত সহায় কৰা প্ৰটিন ভিটামিন এইবিলাক দিয়ে গতিকে তেনেধৰণে হ'ল আৰু ঠিক সেইখিনি সময়তে গোটেই কেম্পাছটোত আমাক গায়ত্ৰী মন্ত্ৰ বাজি উঠে এই 15-20 মিনিটৰ যি গায়ত্ৰী মন্ত্ৰ সেইখিনি সময়তে তেওঁলোকৰ এতিয়া স্নেক্স কেতিয়াবা আমি চাহ দিওঁ চাহ আৰু স্নেক্স কেতিয়াবা দিওঁ আমি তাতে কেতিয়াবা দিওঁ চুজি কেতিয়াবা দিওঁ চুজি হালোৱা কেতিয়াবা দিওঁ আমি পায়স কেতিয়াবা দিওঁ ঘুগুনি কেতিয়াবা দিওঁ চেৱৈ এনেকৈ সদায় মানে সলনি কৰি তেওঁলোকক এটা সন্ধিয়াৰ খাদ্য দিয়া হয় তাৰপিছত তেওঁলোকক এই যি গায়ত্ৰী মন্ত্ৰ বাজি থাকিলে সেই আমি কিন্তু নামঘৰতো বহুত বেছি টাইম আমি বৰিং নকৰোঁ তেওঁলোকক খুব কম সময়ৰ ভিতৰত প্ৰথম তেওঁলোকক আমি কি কৰোঁ যে এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে আমি সকলোৱে ওম উচ্চাৰণ কৰে সকলো ছাত্ৰ ছাত্ৰীয়ে তাৰপিছত তেওঁলোকে চকু মুদি তেওঁলোকে ধ্যান কৰে ধ্যানত 1-2 মিনিটৰ ধ্যান তাত তেওঁলোকে পিতৃ মাতৃক ধ্যান কৰে সকলোকে পিতৃ মাতৃক ধ্যান কৰিবলৈ দিয়া হয় যাতে চকু মুদি তেওঁলোকে পিতৃ মাতৃক মনলৈ লৈ আহে আৰু তেওঁলোকে পিতৃ মাতৃক মনৰে সেৱা কৰিবলৈ জনোৱা হয় আৰু তাৰপিছতে তেওঁলোকক গীতাৰ এটা শ্লোক আমাৰ এজন সংস্কৃত যিজন টিচাৰ আছে তেওঁ গীতাৰ শ্লোকটো এটা শব্দ কৈ যায় সকলো ছাত্ৰ ছাত্ৰীয়ে সংস্কৃত শ্লোকটো কৈ যায় আৰু তাৰপিছত তেওঁ সংস্কৃত শ্লোকটোক দীঘলীয়াকৈ নিজা কৈ যায় আৰু তাৰপিছত সংস্কৃত শ্লোকটোৰ অৰ্থ বৰ্তমান ছাত্ৰ অৱস্থাত গীতাৰ সেই শ্লোকটোৱে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ত তেওঁলোকক জনায় খুব কম সময়ৰ ভিতৰত 1-2 মিনিটৰ ভিতৰত সেইখিনি শেষ হয় তাৰপিছতে আৰতি হয় সকলো ছাত্ৰ ছাত্ৰী লাইন পাতি খাৰা হৈ থাকে 5টা লাইন থাকে আৰু ঠিক তেনেকৈ 5গৰাকী ছোৱালী 5গৰাকী ল'ৰাই তেওঁলোকৰ আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি তেওঁলোকে এই আৰতিৰ চাকিখিনি আমাৰ থপনাৰ পৰা লৈ আহে লাইনৰ মাজে আৰু এইখিনি সময়ত শংখ দবা কাঁহ আদি সকলো বজোৱা হয় আৰু এইটো এটা অপূৰ্ব পৰিৱেশ সৃষ্টি হয় মিউজিকেল ট্ৰিটমেণ্ট হৈ যায় আৰু তেওঁলোকৰ এটা মানে যি তাত ইনভলভ হৈ যায় সেই পৰিৱেশটোত তেওঁলোকে পৰিৱেশ এটা দিয়া যায় সেই পৰিৱেশটোৱে আধ্যাত্মিকতাৰ পৰিৱেশ গঢ়ি তোলা হয় আৰু তাত খুব এটা মানে ব্যৱস্থা এনেকুৱা কৰা আছে লাইটৰো ব্যৱস্থা কৰা হৈছে তাত গ্ৰীণ আৰু ব্লু লাইট জ্বলাই দিয়া যায় আৰু সেইখিনি সময়ত শ্ৰীকৃষ্ণৰ যিটো কালাৰ সেই কালাৰটোৰ এটা পৰিৱেশ তাতে আনাৰ চেষ্টা কৰা যায় আৰু সেই পৰিৱেশে ছাত্ৰ ছাত্ৰীসকলক আধ্যাত্মিকতাৰ প্ৰতি বেছি আগ্ৰহী কৰি তোলে আৰু সেইখিনি সময়তে চাকি গছ সকলো লাইনৰ আগে লৈ অহা যায় আৰতিৰ থালিখন আৰু তেতিয়া সকলো ছাত্ৰ ছাত্ৰীয়ে সেৱা কৰি হাতেৰে এনেকৈ লৈ পেলাই নিজৰ আভাটো লয় নিজৰ যি সেই চাকি গছৰ পৰা তেওঁলোকৰ নিজৰ মুখত লৈ সেৱা কৰে তে এনেকৈ ধৰণৰ তেওঁলোকক সেই পৰিৱেশ দিয়াৰ পিছত তেওঁলোকৰ এই আমাৰ যিখিনি গীতাৰ হোৱাৰ পিছতে ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 ৰাম
এই আমি ঘোষাবাগি আমি কৰি প্ৰাৰ্থনা কৰোঁ। তাৰপিছত তেওঁলোক আহি যায়, এই 15 মিনিটৰ মানৰ ভিতৰতে এইটো হৈ যায়। তাৰপিছত সেই স্নেক্স ল'লে, তাৰপিছত এই বুট মই যি ক'লোঁ গাজি এইটো লৈ আহিলে, তাৰপিছত তেওঁলোকে পঢ়িব গ'ল। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব গ'লেও তেওঁলোকৰ কিন্তু নিজৰ হোষ্টেলৰ ৰুমত নপঢ়ে। তেওঁলোকক ব্যৱস্থা কৰা আছে সকলোৰে কাৰণে। ছোৱালীখিনিয়ে স্কুলৰ ক্লাছৰুমবিলাকতে আকৌ তেওঁলোকক দিয়া যায়। তেওঁলোকে সেলফ ষ্টাডি কৰে, তেওঁলোকৰ নিজৰ ষ্টাডি কৰে, আৰু তাত একোজন শিক্ষক থাকে। কিবা নোৱাৰিলে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকক সুধিব পাৰে। ছাত্ৰৰ কাৰণে কিন্তু হোষ্টেলত ছাত্ৰাবাসত তেনেকুৱা কমন প্লেচ ৰখা হৈছে, ৰুমত পঢ়িব দিয়া নাই। কাৰণ ৰুমত পঢ়িলে কোনোবা এটাই যদি বদমাচি কৰে, এটা ৰুমত 4জন 5জন 6জন এনেকৈও থাকে। গতিকে কোনোবা এজনে বদমাচি বা পঢ়িব মন নগ'লে বাকীকেইজনৰ ডিষ্টাৰ্ব হয়। গতিকে একোটা সমূহীয়া জেগা ৰখা হৈছে, তাত পঢ়ে, আৰু এজন টিচাৰ তেওঁ পঢ়ি থাকে। কিবা দৰকাৰ হ'লে তেওঁ সেই ছাত্ৰ ছাত্ৰীখিনিক সহায় কৰে। ঠিক তেনেধৰণৰ এটা ব্যৱস্থা কৰা হৈছে। 9টা বজালৈকে জুনিয়ৰখিনি আৰু 9:30 বজালৈকে ছিনিয়ৰখিনিক পঢ়িবলৈ দিয়া হয়। তাৰপিছত তেওঁলোকক ডিনাৰৰ কাৰণে যায়, সন্ধিয়া আহাৰ, তাৰপিছত ৰাতিৰ আহাৰ। ৰাতিৰ আহাৰ খোৱাৰ পিছত তেওঁলোকক আমাৰ 10:30 বাজি যায়। তাৰ পিছত আমি 11টা বজাত আমি লাইট অফ কৰোঁ। কিন্তু আমি 10 আৰু 12ৰ কাৰণে আমি 12টা বজালৈকে লাইটটো এলাউ কৰোঁ। আৰু ৰাতিপুৱা আকৌ যিহেতু 4:30 5টাত উঠিব লাগিব, গতিকে এইটোৱে আমাৰ গোটেই স্কুলখনৰ কাৰ্যক্ৰমণিকা। আৰু এটা বিষয়, এই গোটেই বিষয়টো কৰা হৈছে তেওঁলোকৰ যিটো মানসিক আভ্যন্তৰিক এটা গঢ় দিবৰ কাৰণে প্ৰচেছ। কিন্তু এখন স্কুলৰ গোটেই উদ্দেশ্যটো হ'ল শিক্ষা। আৰু এই আমি বিগত সময়ত তাৰ আগতে আমি এটা কথা ক'ব লাগিব, হয়তো মই অসম উত্তৰ পূৰ্বৰ কথাটো নকওঁ, ভাৰতৰ কথা নকওঁ, পৃথিৱীতে বাৰু এনেকুৱা ছিষ্টেমৰ শিক্ষা ব্যৱস্থা যদি আছে মই নাজানো, বা কোনোবা আদৰ্শ যদি আছে, কিন্তু হয়তো পৃথিৱীৰ ভিতৰতে এটা ইউনিক বিষয় এটা অসমৰ পৰা আপুনি গঢ় দিছে, এইটো কাৰণে আপোনালোকে চেলুট দিব লাগিব। দ্বিতীয় কথা, এই যিখিনি কাম এই দিশৰ গোটেই তেওঁলোকক এটা ছিষ্টেমাটোত অনাৰ কাৰণে কৰা হয়। কিন্তু গোটেই বিষয়টো কি হয় যে এটা ৰিজাল্ট বুলি বিষয় এটা থাকে যিমান দিন হওক, আৰু সেইফালৰ পৰাও আপোনালোকৰ স্কুলখনে উন্নত ফলাফল দেখুৱাই আহিবলৈ সক্ষম হৈছে। এই যিখিনি ছিষ্টেম কৰিছে তাৰ ফলাফলটো নিশ্চয় পাইছে আপুনি। হয়, একদম ভাল কথাই কৈছে। আৰু বিশেষকৈ এইখিনিতে মই আৰু এটা কথা কৈ দিব লাগিব যে ব্যক্তিগত বিদ্যালয় বুলি যদিও কোৱা যায়, সাধাৰণতে সকলোৱে মানুহে নাজানে, আমাৰ বিদ্যালয়খন ব্যক্তিগত বুলি ক'ব নোৱাৰি, কিয়নো আমি ট্ৰাষ্টৰ অধীনত কৰা হৈছে। আৰু ট্ৰাষ্টটো হ'ল এটা নন প্ৰফিট অৰ্গেনাইজেশ্যন, আৰু ট্ৰাষ্টত গোটেই যিখিনি পইচা আহিব সেইখিনি আকৌ সেই বছৰতে কিছু এটা অংশ ৰাখি 15% 20% মান খালি একাউণ্টছত ৰাখিব পাৰিব, বাকীখিনি আকৌ ট্ৰাষ্টক বা সামাজিক কামতে ব্যৱহাৰ কৰিব লাগিব। প্ৰথম কথা, আমাৰ ট্ৰাষ্টত কৰা হৈছে এইখন স্কুল। দ্বিতীয়তে আপুনি ক'লে যে আমাৰ ৰিজাল্টটো লাগিবই। আমি ৰিজাল্টটোক কোনো কাৰণতে আমি ডিনাই কৰিব নোৱাৰোঁ। গতিকে ৰিজাল্ট ভাল হ'ব কেতিয়া? যেতিয়া মন ভাল হ'ব, যেতিয়া শৰীৰ ভাল হ'ব। মন আৰু শৰীৰ যেতিয়া আধ্যাত্মিক আৰু খেলা ধূলাৰ মাজেৰে আমি ভাল কৰি আনিম, পঢ়াৰ যেতিয়া ভাল পৰিৱেশ দিম, শিক্ষকসকলে যেতিয়া ডেডিকেটেডলি পঢ়াব, তেতিয়া নিশ্চয়কৈ ৰিজাল্ট ভাল হ'ব। সেইকাৰণে আমি বহুত চালুকীয়া অনুষ্ঠান। আমাৰ ৰিজাল্ট উল্লেখনীয় দিশ, আমি আজিলৈকে 2022ত আমি প্ৰথম হায়াৰ ছেকেণ্ডেৰী দিছোঁ, আৰু এতিয়ালৈকে 3টা বেষ্ট, এইবছৰ হ'লে আমাৰ 4টা বেষ্ট ওলাব। এতিয়ালৈকে আমি চবেই ফাৰ্ষ্ট ডিভিজন পাইছে। আৰু ফাৰ্ষ্ট ডিভিজন পোৱাটোৱে নহয়, মানে ছায়েন্স আৰু আৰ্টছ, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী চবতে। এতিয়া তাতকৈ ডাঙৰ কথা হৈছে কি, আমাৰ প্ৰথম বৰ্ষৰে আমি ট্ৰাষ্টৰ অধীনত বহুত ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়াকৈ পঢ়াওঁ। এতিয়াও 700 ছাত্ৰ ছাত্ৰী, প্ৰায় 200 ছাত্ৰ ছাত্ৰী আমি বিনামূলীয়া বা কাৰোবাক আধামূলীয়াকৈ আমি ষ্টুডেণ্ট চাই প্ৰায় 200 ছাত্ৰ ছাত্ৰীক পঢ়াই আছোঁ। আৰু এই ক্ষেত্ৰত অকল বিশ্বনাথ এৰিয়া নে ভিন্ন প্ৰান্তৰ পৰা আহিব? গোটেই অসমৰ পৰা। এই ক্ষেত্ৰত আমি স্কুল খোলাৰ আগতে এনেকৈ শিক্ষাৰ ক্ষেত্ৰত ট্ৰাষ্টৰ জৰিয়তে, শৈলজা সংকল্প ট্ৰাষ্ট, তাৰ জৰিয়তে আমি বিভিন্ন আৰ্থিকভাৱে পিছপৰা বা মেধাৱী ছাত্ৰ ছাত্ৰীক আমি আৰ্থিক অনুদান দি আহিছিলোঁ। তেনেধৰণে মই আপোনালোকে এইবাৰ অসমত বিখ্যাত হৈছে এটা নিউজ, সেইটো ৰুবু বৰা। ৰুবু বুলি যিজন ল'ৰা, তেওঁক মই সম্পূৰ্ণ, তেওঁৰ লগতে আৰু 3জন ছাত্ৰ মই কটনত পঢ়াইছিলোঁ, কমাৰ্চত পঢ়াইছিলোঁ, BA। প্ৰথম আপোনাৰ তাতে পঢ়িছিল নেকি? মই ইয়াতে পঢ়াইছিলোঁ কটনত। আমাৰ তেতিয়া স্কুল খোলাই নাই। তেওঁ এটা নিউজ লাইভত এটা নিউজ ওলাইছিল, আৰু সেই নিউজৰ আঁত ধৰি মই তেওঁলোকক পঢ়াম বুলি কৈছিলোঁ। আৰু 3জনে ৰুবু বৰাই
তেওঁ এইবাৰ প্ৰথমবাৰ APSC তেওঁ দি পেলাই তেওঁ APSCত 14 স্থান পাবলৈ সক্ষম হৈছে আৰু তেনেধৰণে আৰু বহুত ছাত্ৰ ছাত্ৰীক আমি মানে এনেকৈ ধৰণে পঢ়োৱাত শৈক্ষিক দিশত সহায় কৰি আহিছোঁ আৰু আমি ভাল ফল পাইছোঁ। তাৰপিছত আমাৰ যি প্ৰথম বৰ্ষৰ প্ৰথমজন ল'ৰা আমি যাক ফ্ৰীকৈ পঢ়াইছিলোঁ তেওঁৰ নাম হ'ল চন্দ্ৰপল পাটগিৰি। তেওঁ প্ৰথমবাৰতে পৰীক্ষা দি এইমছ ভুৱনেশ্বৰত ছিট পাই এতিয়া তেওঁ পঢ়ি আছে আৰু বাকী বহুখিনি মেডিকেল কলেজত আমাৰ ছাত্ৰ ছাত্ৰী আছে। আমি চালুকীয়া অনুষ্ঠান যদিও আৰু আমাৰ দিল্লীতো আমি বেলেগ বিভিন্ন ভাল কলেজত দিল্লী ইউনিভাৰ্চিটিত আমাৰ আৰ্টছৰ ষ্টুডেণ্টে ছিট পাইছে আৰু ছায়েন্সৰ ষ্টুডেণ্টেও পাইছে, ৰামজোছত পাইছে আৰু এনেকৈ কৰি বহুখিনি কলেজত দিল্লী ভাল কলেজত ছিট পাবলৈ সক্ষম হৈছে। আৰু বিশেষকৈ আমি 2023-24 আমি যিটো 24-ত আমাৰ যিটো ৰিজাল্ট হ'ল সেই হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত মানে জিঅ'গ্ৰাফী ছাবজেক্টত অসমত 9জন ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰীত 100 নম্বৰ পাইছিল। 9 নম্বৰ নহয়, গোটেই অসমত 9জন ছাত্ৰ ছাত্ৰীয়ে অসমত 100 নম্বৰ পাইছিল। সেই গোটেই 9জনৰ ভিতৰত আমাৰ আছিলে 7জন। ঠিক তেনেকৈ সেই বছৰে সেই এজনী ছাত্ৰীয়েতো হিষ্ট্ৰীটো তেওঁ 100 পায়, তেওঁ সেইখিনি সময়লৈকে হিষ্ট্ৰী কৰিবলৈ সক্ষম হৈছিলে। যে বহু বছৰ হিষ্ট্ৰীত 100 অহা নাছিলে। তেওঁ ইছাৰাণী ভৰালী তেওঁ জিঅ'গ্ৰাফীটো 100 পাইছিলে, হিষ্ট্ৰীটো 100 পাইছিলে। তেনেকৈ আমাৰ বহুখিনি ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰি এতিয়াও এইমছ কৰিছে। লগতে NIT শিলচৰতো প্ৰায় 11জন এতিয়ালৈকে আমাৰ ছাত্ৰই পঢ়ি আছে, প্ৰায়খিনিয়ে কম্পিউটাৰ ছায়েন্সত পঢ়ি আছে। তেনেকৈ কৰি এইবছৰ বিশেষকৈ এইবছৰলৈ আহোঁ, এইবছৰ সদ্য ঘোষিত যি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট এইটো অলপ উল্লেখনীয়। কাৰণ আপুনি বিচাৰি চাব অসমৰ কোনখন অনুষ্ঠানত এনেধৰণৰ ৰিজাল্ট হৈছে মই নাজানো, কিন্তু আমি ভাবোঁ যে এটা ভাল আমি সফল হ'ব সক্ষম হৈছোঁ। কিয়নো আমাৰ 150জন ছাত্ৰ ছাত্ৰী এইবাৰ দিছিলে। 150 তাতে আৰ্টছ আৰু ছায়েন্স আছিলে। আৰ্টছৰ আছিলে 57জন। 57 ছাত্ৰ ছাত্ৰীৰ ভিতৰত 57জনেই 100%এই 75%ৰ এবভ পাইছে গোটেইকেইজনে। তাৰে ভিতৰত আমাৰ যিগৰাকী টপ হৈছে তেওঁ 95.6% পাইছে, মানে সেইটো ষ্টেট ৰেংকতে থাকিব। কাৰণ তেওঁ মানে টপ ৰেংকতে তেওঁ থাকিব। আৰু CBSE নে আমাৰ এইটো বৰ্ডৰ কাউন্সিলৰ। আৰু এই 150 ছাত্ৰ ছাত্ৰীৰ 125জনেই ষ্টাৰ পাবলৈ সক্ষম হৈছে। আৰু 125জন ষ্টাৰ পোৱাৰ ভিতৰত আমাৰ 87জনে ডিষ্টিংশ্যন পাইছে। 87জনে 87জনে ডিষ্টিংশ্যন পাইছে, 40জনে ষ্টাৰ পাইছে। গতিকে আচলতে 90-40 আপোনাৰ 130 এইখিনিয়ে মানে 150জনৰ ভিতৰত এইখিনি আহিলে। মাজতে মই সেই আপোনাৰ আগৰ কথাখিনি টানি আনিব লাগিব। এই যে আপোনাৰ পদ্ধতিটোৱে কাম দিছে, কাৰণ এই যে ৰুমত নপঢ়ি যে এটা সমূহীয়া অধ্যয়নৰ কথা কৰিলে, তাৰ ফলত সেই কথাটোৱে কাম দিছে। একজেক্টলি, কাৰণ আমি বহু প্ৰতিষ্ঠান মানে বিখ্যাত প্ৰতিষ্ঠান দেখিছোঁ, বহুকেইজনে ষ্টেণ্ড কৰে, কিন্তু বহুকেইজনে 3rd ডিভিজন আৰু ফেইল কৰে। 10জনমান টপ ৰিজাল্ট হয়, সেইটোক লৈ অকণমান প্ৰচাৰ কৰে, কিন্তু বাকী মানে ফেইলো কৰে, 3rd ডিভিজন বেছিকৈ পায়। তাৰ কাৰণ আমি দেখা পাইছিলোঁ বৈষম্যমূলক কৰা হয়। কাৰণ ভালখিনিৰ ভিতৰত খুব ভালকৈ তেওঁলোকক জোৰ দিয়া যায় আৰু বেয়াখিনিক এনেই এৰি দিয়া যায়। আপুনি যিহেতু বিভিন্ন বিদেশৰ ঠাইও ঘূৰিছে, এই ছিষ্টেমটো মই নিজে ইউনিক দেখিলোঁ, ময়ো জনা নাছিলোঁ ইমানখিনি। তো এইটো ক'ৰবাত পৃথিৱীৰ ক'ৰবাত দেশত দেখিছিলে না নিজৰ মনত আহিলে যে এনেকৈ পঢ়িব পাৰি? তাৰমানে মই এই বস্তুটো পৃথিৱীৰ দেশ বিদেশ মই বহুতখিনি ঘূৰিছোঁ। বিশেষকৈ এডুকেশ্যনৰ বিষয়ে কিবা এটা হ'লেই মই সেইটোৰ ওপৰত খবৰ ৰাখোঁ। আৰু মই ভাৰততো দেখিছিলোঁ, মই পতঞ্জলি আচাৰ্য কুলমত গৈছিলোঁ। আচাৰ্য কুলমত মোক ইনস্পায়াৰ্ড কৰিছিলে, কিন্তু আচাৰ্য কুলমতো তাতো সেইখিনিৰ লগত
আৰু আমি বিজ্ঞানসন্মতভাৱে আৰু কি যোগ দিব পাৰোঁ অন্যৰ পৰাও আমি দেখা পাইছিলোঁ ভালৰ ভালটো লৈ পেলাই আমি দিবলৈ বিচাৰিছোঁ কিন্তু আমি বিচাৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্থিকভাৱে পিছপৰা সামাজিকভাৱে পিছপৰা আৰু অঞ্চল ভিত্তিত পিছপৰা সেই ছাত্ৰ ছাত্ৰীখিনিকে আমি আগবঢ়াই আনিবৰ কাৰণে আমি এটা প্লেটফৰ্ম শৈক্ষিক প্লেটফৰ্ম মোৰ গাঁও অঞ্চলত মোৰ জন্মভূমিত মই কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ টোটেল ছ'চিয়েল কণ্ট্ৰিবিউশ্যন আমি ভালেখিনি কথা পাতিলোঁ অৱগত হ'ল শেষত এটা কথাই যে এই যিখিনি কথা আপুনি ক'লে আৰম্ভণিৰ পৰা শেষলৈকে শুনি থাকোঁতে আমাৰ জটিল লাগিছে মানে বিশ্বাসটো কৰিছোঁ একচেপ্ট কৰিবৰ কাৰণে যে কেনেকৈ সম্ভৱ আৰু সেইটো যিয়ে কাৰ্যকৰী কৰি আছে যিটো মেনেজমেণ্ট প্ৰচেছ সেইটো আৰু কিমান জটিল বিষয় এটা হ'ব তো ইমান যে প্ৰসাদ দিয়া একেলগে পঢ়া ইমানখিনি ৰাতিপুৱাৰ পৰা মানে প্ৰাণায়াম কৰা এইটো সাংঘাতিক এটা মেনেজমেণ্ট ছিষ্টেম লাগিব কথাটো এইটোতো আমি শুনোতে জটিল লাগিছে কথাটো এইখিনি আচলতে সম্ভৱ হৈছে যে যি আমাৰ সত্ৰৰ নামঘৰ সেই নামঘৰত মানে 100 বছৰৰ ওপৰ ধৰি আজি আধ্যাত্মিকতাৰ চৰ্চা চলি আছে তাত যিটো আধ্যাত্মিক শক্তি সেই শক্তিটোহে আমাক সক্ষম কৰি তুলিছে কাৰণ আমি ঘৰত দুটা ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰাই বহুত জটিল য'ত নেকি আমি এতিয়া 700 ল'ৰা ছোৱালী একদম 6 ডিগ্ৰীলৈ মই ডিগ্ৰী কথালৈ আহাই নাই 6 ডিগ্ৰীলৈকে আমি ল'ৰা ছোৱালীখিনিক তুলি লৈ যাব লগা হৈছে ৰাতিপুৱা তেওঁলোকক উঠোৱাৰ পৰা বিছনাৰ পৰা উঠোৱাৰ পৰা ৰাতি শুবলৈ নিয়াৰলৈকে আৰু আজিৰ এই প্ৰজন্মৰ যিখিনি 6 ডিগ্ৰী যিটো এটা জটিল সময় ছাত্ৰ ছাত্ৰীৰ সেইটো এইকাৰণেই সম্ভৱ হ'ল আৰু আমাৰ ককা দেউতাহঁতৰ যি আশীৰ্বাদ আছে মোৰ দেউতাৰ যি আশীৰ্বাদ আছে মোৰ মা এতিয়াও সক্ষম হৈ আছে মায়ে এনি টাইম ছাত্ৰ ছাত্ৰীসকলক মানে আশীৰ্বাদ দিয়ে প্ৰতি পৰীক্ষালৈ ছাত্ৰ ছাত্ৰীসকল যেতিয়াই যায় মাৰ আশীৰ্বাদ লৈ যায় ফুট লৈ পেলাই চন্দনৰ ফুট তিলক লৈ যায় আৰু সেইধৰণে যি এটা পবিত্ৰ মনেৰে ছাত্ৰ ছাত্ৰীসকলে যায় আৰু যিসকল তাৰে শিক্ষক কৰ্মচাৰী আছে সকলোৱে এটা মানে এখন ঘৰৰ এটা পৰিয়ালৰ নিচিনাকৈ আছে এইখিনিতে মই ডিগ্ৰীৰ কথা ক'বই লাগিব যিহেতু আমাৰ শ্লোগান দুটা শিক্ষা সংস্কাৰ আৰু সংস্থাপন সেইটো শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ শ্লোগান সেই শ্লোগানটো এইটো কাৰণে কৰা হৈছে যাতে আমি শিক্ষিত হৈ যাতে সংস্থাপন লৈ যাব পাৰোঁ আৰু যাওঁতে আমি সংস্কাৰটো লৈ যাব পাৰোঁ যে আমি এখন চকীত যেতিয়া বহিম নিজে যেতিয়া আমি সমৰ্থবান বা নিজক সেলফ এটা মানে আমি নিজকে প্ৰতিষ্ঠিত ব্যক্তি কৰিম আত্মপ্ৰতিষ্ঠিত ব্যক্তি কৰিম তেতিয়াহে আমাৰ সংস্কাৰটো লগত লৈ যাব পাৰিম হা তে সেইকাৰণে আমি কি কৰিছোঁ ডিগ্ৰী খুলিছোঁ ডিগ্ৰীত এনেকৈ ধৰণৰ ব্যৱস্থা কৰিছোঁ ডিগ্ৰী ষ্টুডেণ্টে 5টাৰ পৰা 6টালৈকে তেওঁলোকে যেতিয়া যোগ কৰি ওলাই আহে যোগা মেটৰ লগতে তেওঁলোকে কম্পিটিটিভ এক্সামৰ কিতাপ লৈ আহে আৰু আহি তেওঁলোকে তেতিয়া 6টা বজাৰ পৰা আকৌ 7টা বজালৈকে তেওঁলোকে কম্পিটিটিভ এক্সামৰ কৰে দিনটোত তেওঁলোকে 3টা কম্পিটিটিভ এক্সামৰ ক্লাছ কৰে যিটো একেলগে ডিগ্ৰী কোৰ্চৰ লগতে লৈ যোৱা যায় সেই যিটো তাৰ কাৰণে আমি অভিজ্ঞ শিক্ষক বাহিৰৰ পৰা আনিছোঁ হা আমাৰ তাতে এতিয়া দুজনমান শিক্ষকে সেইখিনি গোটেই চোৱা চিতা কৰি আছে আৰু আমি ভাবিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰী যেতিয়া ডিগ্ৰীৰ পৰা ওলাব ডিগ্ৰীৰ পৰা তেওঁলোকে কৰ্মসংস্থাপনলৈ যাব এখন তেওঁলোকে যিয়ে কৰক চাকৰি কৰিলে ভাল চাকৰিৰ কাৰণে তাৰ পৰা ইণ্টাৰভিউ দি ওলাব আৰু বা অসামৰিক বিষয়া হ'ব বা তাৰ পৰা ব্যৱসায় কৰিলে ব্যৱসায়ৰ কাৰণেও যাব পাৰিব সেইকাৰণে আমি এটা উপাৰ্জন আৰু শিক্ষা আৰু উপাৰ্জন সেটা আমি পাঠ্যক্ৰম আৰম্ভ কৰিছোঁ তাতে যাতে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন মানে কামত তেওঁলোক নিয়োজিত হয় যেনেকৈ উৎপাদনমুখী কামত তেওঁলোক নিয়োজিত হ'ব পাৰে কণীৰ কাৰণে কণী লেয়াৰ ফাৰ্ম তাৰপিছত আমাৰ মাছৰুমৰ কাৰণে মৌ পালনৰ তেওঁলোকক মানে এটা সময় সেইখিনিৰ কাৰণে তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰা হৈছে পাছ কৰি উঠি কিবা নহয় কিবা তেওঁলোকে আত্মবিশ্বাসটো গঢ়ি যেতিয়া উঠিব তেওঁলোকে এই যি কাম কৰিব তেনেকৈ ছাত্ৰীসকলে যেনেকৈ নাৰ্চাৰী ফুলৰ টাব লগাব তাৰপিছত অন্য আচাৰ পিঠা পনা তাঁত বোৱা এনেকৈ কৰি যেতিয়া তেওঁলোকে আৰু ফিচাৰীৰ ব্যৱস্থা হা এই যিখিনি কাম কৰি তেওঁলোকক আমি ইনকাম কৰাৰ এটা সুবিধা দিম তাৰে এই সুবিধাৰ জৰিয়তে তেওঁলোকে যদি মানে ছাত্ৰ অৱস্থাটো 2-3 হাজাৰ টকা ইনকাম কৰে তেওঁলোকে তেতিয়া গম পাব যে আমি ইমানেই আত্মবিশ্বাস বাঢ়ি যাব যে আমাক কি দৰকাৰ আছে চাকৰি গতিকে তেনেকুৱা ধৰণৰ এটা শিক্ষা ব্যৱস্থা দিব বিচাৰিছোঁ যিটো শিক্ষা ব্যৱস্থাই আমাৰ নিবনুৱা সৃষ্টি নকৰে যিটো শিক্ষা ব্যৱস্থাই স্বাৱলম্বী এজন ব্যক্তি আৰু এজন
সুনাগৰিক গঢ়ি তোলে। নিশ্চিতভাৱে আমি যথেষ্টখিনি কথা অৱগত হ'লোঁ আৰু ইতিমধ্যে ময়ে কৈছোঁ যে আমি তেওঁলোকৰ ফেচবুক পেজতো দেখি থাকোঁ যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সময়ত এটা যে ষ্টাডি টুৰত বিভিন্ন সময়ত গুৱাহাটীলৈকে অনা হয় বা বিভিন্ন ঠাইতো নিয়া হয়। তো সেইটো এটা নিশ্চয় জাষ্ট চমুকৈ সেইখিনি এটা নহয় আমি সকলো ছাত্ৰ ছাত্ৰীক মানে আমি এটা ব্যৱস্থা কৰোঁ তেওঁলোকক জ্ঞান বৰ্ধনৰ কাৰণে এটা ভ্ৰমণ কৰাটো বহুত দৰকাৰ। গতিকে আমি 11ৰ ছাত্ৰ ছাত্ৰীসকলক দিল্লী বা দিল্লীকে জয়পুৰ হিষ্টৰিকেল প্লেচসমূহ দিল্লীৰ যিখিনি হিষ্টৰিকেল প্লেচ আছে বা আমি আগ্ৰা মথুৰা এইবিলাক আমি দেখাওঁ যাতে তেওঁলোকে জানক শ্ৰীকৃষ্ণৰ জন্মস্থানটো চোৱাটো মই একদম কম্পালচৰি কৰিছোঁ যাতে বুজি উঠক যে আমাৰ সভ্যতা সংস্কৃতিৰ গুৰি ঘাই শিপা ক'ত আছে। আমি গুৱাহাটীৰ পৰা গৈ ইমান প্ৰায় দেখি থাকোঁ ফেচবুকতো দেখি থাকোঁ আমি গম পাওঁ যে প্ৰায় সঘনাই আপুনি তাত গৈ থাকে ছাত্ৰ ছাত্ৰীৰ লগত তাহাঁতৰ মৰম কৰে তাৰ লগত খবৰ লয়। এইটো সম্ভৱ কেনেকৈ কৰে ইমান আপুনি ব্যস্ত উদ্যোগীয়ে কৰে? আচলতে এতিয়াও মই আপোনাৰ কাৰণে মোৰ দেৰি হ'ল মই যাব লাগে। আজি আমাৰ নতুন ছাত্ৰ ছাত্ৰীসকল 11ৰ ছাত্ৰ ছাত্ৰীসকলৰ গৃহপ্ৰৱেশ আছে তেওঁলোকক খুব সুন্দৰকৈ আমি চন্দনেৰে তিলকেৰে তেওঁলোকক আজি আদৰণি জনাম আৰু মাহৰ প্ৰথম সপ্তাহটোত পেৰেণ্টছ মিট হয় আৰু পেৰেণ্টছ মিটতো আমাৰ এটা বিশেষ পদ্ধতি কৰা যায়। আজি হৈ গ'ল অলৰেডি আমাৰ ফেচবুক লাইভত দেখা পালে হয় আপোনাৰ চালে দেখা পাব। সকলো মানে মাহৰ প্ৰথম সপ্তাহৰ দেওবাৰটোত আমি সকলো ছাত্ৰ ছাত্ৰী এটা অভিভাৱক সেৱা কৰাওঁ। অভিভাৱকসকলে আশীৰ্বাদ সেৱা এইখিনি সময়ত অভিভাৱকসকলে এটা ফালে লাইন হয় আৰু এফালে ছাত্ৰ ছাত্ৰীসকল লাইন হয় আৰু কিমতে ভকতি আমি এই ঘোষা গাওঁ। গোৱাৰ পিছত তেওঁলোকে শেষ হোৱাৰ পিছত তেওঁলোকে ছাত্ৰ ছাত্ৰীয়ে পিতৃ মাতৃক সেৱা কৰে আৰু আমাৰ পিতৃ মাতৃয়ে ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ দিয়ে কাৰণ যিহেতু এমাহৰ মূৰত মাক দেউতাকে ছাত্ৰ ছাত্ৰীসকল পায় সেইধৰণে আমি কৰোঁ। কিন্তু গোটেই সময় এইকাৰণেই পাওঁ যে মানুহক যেতিয়া এটা ব্যৱসায় কৰে যে বহুত টকাই যেনিবা হ'ল তেতিয়া এটা সময়ত মানুহৰ মনলৈ এটা বিষাদ আহে অৱসাদ আহে যে মই কিনো টকা ঘটি কি কৰিম। টকা ঘটি নিজৰ ল'ৰা ছোৱালী 2টা 3টাৰ কাৰণে যেতিয়া আমি অকল টকাৰ পিছত লাগিম তেওঁলোকেও দেখি আছে মোৰ দেউতা বা মোৰ মায়ে দেখোন অকল টকাৰ পিছতে লাগি আছে টকাহে ভাল পায় যে সেই তেতিয়া তেওঁলোকো গৈ পেলাই পৰৱৰ্তী সময়ত অকল টকাৰ পিছত মানে দৌৰিবলৈ লয় মানে আমি সকলো এটা যন্ত্ৰৰ নিচিনা হৈ যাওঁ। গতিকে এটা অকল টকাই নহয় জীৱনটো অকল টকা ঘটিবই লাগিব। কিন্তু এই কামখিনি কৰাৰ লগে লগে মই ভাবোঁ এই ছাত্ৰ ছাত্ৰীসকল বা সমাজৰ কাৰণে যিটো সেৱা দিয়া গ'ল সেই সেৱাটোৱে মোক কাম কৰাৰ কাৰণে দুগুণ শক্তি দিয়ে আৰু মই ভাবোঁ সেই শক্তিয়ে মোৰ ল'ৰা ছোৱালীখিনিও আশীৰ্বাদে মোৰ ল'ৰা ছোৱালীখিনিকো ভাল হোৱাৰ কাৰণে এটা শক্তি দিছে। আপুনি এনেকুৱা এজন মানুহ বিভিন্ন কথা সুধি থাকিলে ক'ব পাৰে বা সুধি থাকিবলগীয়া প্ৰয়োজন আছে কিন্তু আজি যিহেতু আপুনি এটা ব্যস্ততা আছে মই কিছু সময় ল'লোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপুনি যিটো কৈছে মইতো ভাবোঁ হয়তো আপুনিও বেয়া নাপাব যে আপোনাৰ এইটো ছিষ্টেম যদি আৰু বিয়পি পৰে আপুনিতো মানে আদৰ্শ অনুভৱ কৰিব অসমত যে আৰু বিয়পি পৰে এনেকুৱা পদ্ধতি নহয় নিশ্চয়কৈ আৰু আমি কৈ শেষ হ'ব নোৱাৰে মানে কিছুমান কথা ভাল কথাবোৰ ভাল লাগি থাকে কৈ থাকোঁতে আমি এই গোটেই অসমে আমি এই গোটেই কথা বতৰাবিলাক মই কৈছোঁ এইকাৰণে যে আমি কিছুমান কথা মানুহে লুকুৱাই ৰাখে মই এইটো কাৰণে মইহে হ'ব লাগে আমিহে কৰিব লাগে। মই এইখিনি কথা এইকাৰণেই খোলাকৈ কৈছোঁ যাতে যদি আমি ক'ৰবাত বেয়া কৰিছোঁ বা আমাৰ কিবা আছে ভুল হৈছে সেইখিনি আঙুলিয়াই দিয়ক শুধৰণি কৰিব পাৰিম আৰু যদি ভাল হৈছে তেনেহ'লে সমাজে সেইটো আদৰি লওক। আমি লগতে আৰু সামাজিক দায়বদ্ধতাৰ কাৰণে আমি বিভিন্ন ধৰণৰ যেনেকৈ মই নিজাকৈ এগৰাকী ভৰি এখন নথকা এজন ৰাণী কামান বুলি খুব এখন ভৰিয়ে নৃত্য কৰে তেওঁক মই নিজৰ ছোৱালী হিচাপে লৈছোঁ। এজনী অন্ধ ছোৱালী আছে সুনীতা দাস তাই খুব ধুনীয়া গীত গায় তাইক মই লৈ আহি হায়াৰ ছেকেণ্ডেৰী এবাৰ পৰীক্ষা দি আহিছোঁ বেলেগত পঢ়ি পেলাই বেলেগ স্কুল এখনত কলেজ এখনৰ তেওঁ ছাত্ৰী আছিল কিন্তু তেওঁ মানে তেওঁ যোৱা পৰীক্ষা 44% পাইছিলে তেওঁক মই লৈ আহিলোঁ এইবাৰ আমাৰ তাত ৰাখি পৰীক্ষা দিয়ালোঁ বেটাৰমেণ্ট দিয়ালোঁ বেটাৰমেণ্টত দিওঁতে তেওঁ 71% তেওঁ পাবলৈ সক্ষম হৈছে অন্ধ ছোৱালীজনী ঠিক তেনেকৈ বড়ো ছোৱালী এজনী মাক দেউতাক নাই সৰুতেই ঢুকাইছে 6তে তেওঁ মা দেউতাক ঢুকাইছে তেওঁক আমাৰ তাত পঢ়াইছিলোঁ তেওঁ এবাৰ মেট্ৰিকত বেলেগত পঢ়িছিলে তেওঁক আমি 64% পাইছিলে আৰু এতিয়া আমাৰ তাত 87% পাইছে। তেওঁক সেই বড়ো ছোৱালীজনীকো মোৰ নিজৰ সন্তানৰ নিচিনাকৈ লৈছোঁ তেওঁকো ডিগ্ৰী পঢ়াম। গতিকে এনেকৈ এই যি সমন্বয় এটা মানে সকলোকে লৈ এটা সমন্বয়ৰ জৰিয়তে আমাৰ গুৰুজনাই যি সৃষ্টি কৰিছিলে অসমীয়া বৰ অসমৰ সমাজ সেই সমাজখনৰ
ক্ষেত্ৰত মানে সেই দিশত মই আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছোঁ। অসম উত্তৰ পূব বা ভাৰতক গৌৰৱান্বিত কৰা পৃথিৱীৰ শিক্ষা ব্যৱস্থা গৌৰৱান্বিত কৰা এক ছিষ্টেম, এয়া এখন বিদ্যালয় নহয়। বহু বিদ্যালয় গৈছোঁ, বহু বিদ্যালয় আমি নিউজ কৰিছোঁ, কিন্তু এনেকুৱা পদ্ধতি আমি ক'তো শুনাও নাই, ক'তো দেখাও নাই। আৰু তেওঁ এইটো অন্তৰেৰে বিচাৰিছে, বিশাল অন্তৰেৰে শংকৰদেৱৰ সেই আদৰ্শৰে আচলতে যে অকল তেওঁ যে কৰিছে এইটো নহয়, এইটো বিয়পি পৰক আৰু ভালখিনি তেওঁ আদৰি লওক আৰু অসমৰ শিক্ষা ব্যৱস্থা উন্নত তাকে তেওঁ কামনা কৰিছে। আমি তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু বহু কথা ক'ব লগা আছে তেওঁৰ বিষয়ে পৰৱৰ্তী সময়ত নিশ্চিতভাৱে আমি ক'বলৈ চেষ্টা কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি মূল্যৱান সময় দিয়াৰ কাৰণে। ধন্যবাদ দেই। আপোনালোকৰ আহি আমাৰ যে কথাখিনি জানিব বিচাৰিলে, যদিও মোৰ অসুবিধা হৈছে, যাব লগা আছিলে, তথাপি আপোনাৰ আগ্ৰহক মই নেওচিব নোৱাৰিলোঁ। ধন্যবাদ। বহুত ধন্যবাদ।